মিয়া মুছলমান মানুহখিনিৰ নিচিনা নিৰ্লজ্জ মানুহ নাই। শুনিবলৈ বেয়া পালেও এই কথা সত্য। কাৰণ হ'ল শিলাদিত্য ডাঙৰীয়াৰ সমষ্টিত যিখিনি মিয়া মুছলমান মানুহ আছিল, তেখেতসকলৰ হাতত আছিল নটিচ, তেখেতসকলৰ ওপৰত উচ্ছেদ হ'ব, সেই কথা তেখেতসকলে জানিছিল। তাৰ পাছতো শিলাদিত্য ডাঙৰীয়াই ক'লে যে মোক যদি তোমালোকে 20,000 ভোটদান কৰি জিকাই দিয়া তেতিয়াহ'লে মই উচ্ছেদ নকৰোঁ। মিডিয়াৰ সন্মুখত ভোট বিচাৰিছিল অসমৰ মিয়া মুছলমান মানুহৰ পৰা। এই কথা আমি সকলোৱে নিউজতে শুনিছিলোঁ। শিলাদিত্য ডাঙৰীয়াই কৈছিল যে মিয়া মুছলমান মানুহখিনিক বেয়াকৈ নকয় বা সমালোচনা নকৰে, কমকৈ কৰিব। কিন্তু কি হ'ল, সেইসকল মিয়া মুছলমান মানুহ ইমান মূৰ্খ কিয়? হাতত নটিচ পোৱাৰ পিছত শিলাদিত্য ডাঙৰীয়াক 20,000 ভোটদান কৰি জিকাই দিলে আৰু আজিৰ তাৰিখত তেখেতে মিডিয়াৰ সন্মুখত কৈ আছে যে উচ্ছেদ হ'বয়ে। এতিয়া পুৰস্কাৰটো হাত পাতি ল'ব বেষ্ট অফ লাক। সেইকাৰণে কৈছোঁ মিয়া মুছলমান মানুহখিনিৰ নিচিনা লাজ নাইকিয়া নিলাজ মানুহ নাই। যদি লাজ থাকিল হয় তেতিয়াহ'লে এই দশা যে হ'বলৈ গৈ আছে নহ'লহেঁতেন। ভোটদান কৰিছে, এইটোত একো নাই, বেলেগ আৰু একো নকওঁ। আমি প্ৰতিবাদ কৰিলে কি হ'ব, আমি মাত মাতিলে কি হ'ব? নামাজ একে, কোৰাণ একে, ধৰ্ম একে। যেতিয়া কোনো মুছলমান মানুহে দুখ পায় বা কোনো অসমৰ অসমীয়া মানুহে যেতিয়া দুখ পায়, আমাৰ দুখ লাগে, কষ্ট পাওঁ, যাৰ কাৰণে মাত মাতোঁ। তাতে আমি বহুত গালিও খাওঁ, কিন্তু লাভ নাই সেইসকলৰ কাৰণে মাত মাতি যিসকলে নিজৰ বিপদ নিজে চপাই লৈছে। শুভেচ্ছা থাকিল, অভিনন্দন থাকিল, পুৰস্কাৰ ল'বৰ কাৰণে হাত পাতি থাকিব। মিডিয়াৰ সন্মুখত কানি কানি নক'ব যে বিজেপি চৰকাৰখনে আপোনালোকক উচ্ছেদ কৰিছে। আপোনালোক যেনেকুৱা মানুহ, বিজেপি চৰকাৰখনে আপোনালোকৰ লগত তেনেকুৱা কৰিছে। যি যেনেকুৱা তাক তাৰ ভাষাত তেনেকৈ প্ৰত্যুত্তৰ দিছে, ভালেই কৰিছে। এতিয়া কি ক'ম আৰু আমি চিঞৰি থাকিলে আপোনালোকৰ উচ্ছেদ অভিযান ৰখি নাযায়। উচ্ছেদ হ'বই, চহৰে গাঁৱে নৈ য'ত অবৈধভাৱে মানুহ বহি আছে উচ্ছেদ কৰিবই দেই। মিডিয়াৰ সন্মুখত কানি কানি নক'ব বিজেপি চৰকাৰে এইটো কৰিছে সেইটো কৰিছে। আপোনালোকৰ ভুলৰ কাৰণে কৰিবলৈ গৈ আছে। মিয়া মুছলমান মানুহখিনিৰ নিচিনা নিৰ্লজ্জ মানুহ নাই। শুনিবলৈ বেয়া পালেও এই কথা সত্য। কাৰণ হ'ল শিলাদিত্য ডাঙৰীয়াৰ সমষ্টিত যিখিনি মিয়া মুছলমান মানুহ আছিল, তেখেতসকলৰ হাতত আছিল নটিচ, তেখেতসকলৰ ওপৰত উচ্ছেদ হ'ব, সেই কথা তেখেতসকলে জানিছিল। তাৰ পাছতো শিলাদিত্য ডাঙৰীয়াই ক'লে যে মোক যদি তোমালোকে 20,000 ভোটদান কৰি জিকাই দিয়া তেতিয়াহ'লে মই উচ্ছেদ নকৰোঁ। মিডিয়াৰ সন্মুখত ভোট বিচাৰিছিল অসমৰ মিয়া মুছলমান মানুহৰ পৰা। এই কথা আমি সকলোৱে নিউজতে শুনিছিলোঁ। শিলাদিত্য ডাঙৰীয়াই কৈছিল যে মিয়া মুছলমান মানুহখিনিক বেয়াকৈ নকয় বা সমালোচনা নকৰে, কমকৈ কৰিব। কিন্তু কি হ'ল, সেইসকল মিয়া মুছলমান মানুহ ইমান মূৰ্খ কিয়? হাতত নটিচ পোৱাৰ পিছত শিলাদিত্য ডাঙৰীয়াক 20,000 ভোটদান কৰি জিকাই দিলে আৰু আজিৰ তাৰিখত তেখেতে মিডিয়াৰ সন্মুখত কৈ আছে যে উচ্ছেদ হ'বয়ে। এতিয়া পুৰস্কাৰটো হাত পাতি ল'ব বেষ্ট অফ লাক। সেইকাৰণে কৈছোঁ মিয়া মুছলমান মানুহখিনিৰ নিচিনা লাজ নাইকিয়া নিলাজ মানুহ নাই। যদি লাজ থাকিল হয় তেতিয়াহ'লে এই দশা যে হ'বলৈ গৈ আছে নহ'লহেঁতেন। ভোটদান কৰিছে, এইটোত একো নাই, বেলেগ আৰু একো নকওঁ। আমি প্ৰতিবাদ কৰিলে কি হ'ব, আমি মাত মাতিলে কি হ'ব? নামাজ একে, কোৰাণ একে, ধৰ্ম একে। যেতিয়া কোনো মুছলমান মানুহে দুখ পায় বা কোনো অসমৰ অসমীয়া মানুহে যেতিয়া দুখ পায়, আমাৰ দুখ লাগে, কষ্ট পাওঁ, যাৰ কাৰণে মাত মাতোঁ। তাতে আমি বহুত গালিও খাওঁ, কিন্তু লাভ নাই সেইসকলৰ কাৰণে মাত মাতি যিসকলে নিজৰ বিপদ নিজে চপাই লৈছে। শুভেচ্ছা থাকিল, অভিনন্দন থাকিল, পুৰস্কাৰ ল'বৰ কাৰণে হাত পাতি থাকিব। মিডিয়াৰ সন্মুখত কানি কানি নক'ব যে বিজেপি চৰকাৰখনে আপোনালোকক উচ্ছেদ কৰিছে। আপোনালোক যেনেকুৱা মানুহ, বিজেপি চৰকাৰখনে আপোনালোকৰ লগত তেনেকুৱা কৰিছে। যি যেনেকুৱা তাক তাৰ ভাষাত তেনেকৈ প্ৰত্যুত্তৰ দিছে, ভালেই কৰিছে। এতিয়া কি ক'ম আৰু আমি চিঞৰি থাকিলে আপোনালোকৰ উচ্ছেদ অভিযান ৰখি নাযায়। উচ্ছেদ হ'বই, চহৰে গাঁৱে নৈ য'ত অবৈধভাৱে মানুহ বহি আছে উচ্ছেদ কৰিবই দেই। মিডিয়াৰ সন্মুখত কানি কানি নক'ব বিজেপি চৰকাৰে এইটো কৰিছে সেইটো কৰিছে। আপোনালোকৰ ভুলৰ কাৰণে কৰিবলৈ গৈ আছে।